নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ লগত দ্বিতীয়টো বেটছৰ যি 250টা সোণালী কুকুৰা আছিল, আমি গোটেই কুকুৰাখিনি বিক্ৰী কৰি শেষ কৰিলোঁ। আৰু এই ভিডিঅ'টোত আপোনালোকক জনাম যে সেই কুকুৰাখিনিক পোহপাল দিওঁতে আমাৰ সৰ্বমুঠ খৰচ কিমান হ'ল, কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কুকুৰাবোৰক আমি কিমান দামত বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক বিক্ৰী কৰি শেষ কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল, আমি 19 জানুৱাৰী 2026 আমাৰ ফাৰ্মত 250টা সোণালী কুকুৰাৰ পোৱালি ভৰাইছিলোঁ আৰু সেইখিনি সময়ত এদিনীয়া এটা সোণালী কুকুৰাৰ পোৱালিৰ দাম আছিল 24 টকা। তেনেহ'লে সেই হিচাপে 250টা সোণালী কুকুৰাৰ পোৱালিৰ দাম কিমান হ'ব? 6000 টকা। আৰু সেইখিনি সময়তে আমাৰ ঘৰৰ লোকেল কুকুৰা এজনীয়েও পোৱালি উলিয়াইছিল, প্ৰায় 8টামান পোৱালি উলিয়াইছিল আৰু সেই পোৱালিকেইটাকো আমি একেলগে ব্ৰুডিং কৰিছিলোঁ। আমাৰ লগত সৰ্বমুঠ 258টা কুকুৰাৰ পোৱালি হৈছিল। সোণালী কুকুৰাৰ পোৱালিবোৰক যেতিয়া আমি ব্ৰুডিং কৰিছিলোঁ তেতিয়া মজিয়াত অলপ ডাঠকৈ ধানৰ ভুচি পাৰি দিছিলোঁ আৰু পোৱালিবোৰ যেতিয়ালৈ ভালকৈ ডাঙৰ হোৱা নাছিল তেতিয়ালৈ আমি মজিয়াত ধানৰ ভুচি পাৰি দিছিলোঁ। আৰু ধানৰ ভুচি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 200 টকা আৰু প্ৰায় 3 দিনমানলৈকে আমি ধানৰ ভুচিৰ ওপৰত বাতৰি কাকত পাৰি দিছিলোঁ আৰু প্ৰায় 100মান টকাৰ আমি বাতৰি কাকতো কিনিছিলোঁ। ইয়াৰ উপৰি আপোনালোকক দানাৰ কথা যদি মই ক'বলৈ যাওঁ তেনেহ'লে প্ৰথম অৱস্থাত আমি সোণালী কুকুৰাৰ পোৱালিবোৰক প্ৰায় 5 কেজি পিস্তাৰ দানা খাবলৈ দিছিলোঁ আৰু 5 কেজি পিস্তাৰ দানা কিনোতে আমাৰ খৰচ হৈছিল 275 টকা। আৰু ইয়াৰ লগতে কুকুৰাৰ পোৱালিবোৰক আমি ভেকচিন দিছিলোঁ, F1 আৰু IBD, আৰু সিহঁতক আমি মাজে মাজে ভিটামিন আৰু কেলছিয়ামো দিছিলোঁ আৰু এই দৰৱখিনি কিনোতে আমাৰ খৰচ হৈছিল প্ৰায় 500 টকা। আৰু পিস্তাৰ দানা শেষ হোৱাৰ পাছৰ পৰা আমি সোণালী কুকুৰাৰ পোৱালিবোৰক লোকেল কুকুৰাৰ বাবে যি ষ্টাৰ্টাৰ দানা আহে সেয়া খাবলৈ দিছিলোঁ। আৰু সোণালী কুকুৰাবোৰক যেতিয়ালৈ আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে সোণালী কুকুৰাবোৰে সৰ্বমুঠ প্ৰায় 355 কেজি দানা খালে। 5 কেজি পিস্তাৰ দানা খালে আৰু 350 কেজি ষ্টাৰ্টাৰ দানা খালে। প্ৰায় 12,525 টকাৰ দানা সোণালী কুকুৰাবোৰে খালে। আৰু ইয়াৰ উপৰিও যাতায়াতৰ খৰচ হৈছিল প্ৰায় 1000 টকা আৰু কাৰেণ্টৰ খৰচ হৈছিল প্ৰায় 300 টকা। এতিয়া সৰ্বমুঠ কৰোঁ কিমান হয়। 250টা সোণালী কুকুৰাৰ পোৱালিৰ দাম হয় 6000 টকা, দানা কিনোতে খৰচ হৈছে 12,525 টকা, দৰৱ কিনোতে খৰচ হৈছে 500 টকা, ধানৰ ভুচি কিনোতে খৰচ হৈছে 200 টকা, বাতৰি কাকত কিনোতে খৰচ হৈছে 100 টকা, যাতায়াতৰ খৰচ হৈছে 1000 টকা আৰু কাৰেণ্টৰ খৰচ হৈছে 300 টকা। সৰ্বমুঠ কিমান হয়? 20,625 টকা। মানে সোণালী কুকুৰাবোৰক যেতিয়ালৈ আমি বিক্ৰী কৰি শেষ কৰিলোঁ তেতিয়ালৈকে সৰ্বমুঠ খৰচ তথা ইনভেষ্টমেণ্ট কিমান হৈছে? 20,625 টকা। এতিয়া আপোনালোকক জনাম যে ইমানখিনি টকা খৰচ কৰি যেতিয়া আমি সোণালী কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি দিলোঁ তেতিয়া সোণালী কুকুৰাবোৰক আমি কিমান নম্বৰ দিনৰ পৰা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলোঁ, কিমান দামত বিক্ৰী কৰিলোঁ আৰু সোণালী কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আমাৰ লাভ হ'ল নে লোকচান হ'ল সেই বিষয়ে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ ভালকৈ চাব। বন্ধু বান্ধৱীসকল, এই সোণালী কুকুৰাখিনিক আমি একেদিনাই বিক্ৰী কৰি শেষ কৰা নাই, আমি বেলেগ বেলেগ সময়ত বিক্ৰী কৰিছোঁ। আৰু এই দ্বিতীয়টো বেটছৰ সোণালী কুকুৰাখিনি আমি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ 15 মাৰ্চ 2026 পৰা। মানে সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 55 দিন হৈছিল তেতিয়াৰ পৰা আমি বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ। আৰু 15 মাৰ্চ 2026 আমি এটা মতা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 680 গ্ৰাম আৰু সেইদিনাখন আমি 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ। আৰু আমি 680 গ্ৰাম সোণালী কুকুৰাক 350 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত পাইছিলোঁ 240 টকা। তাৰ পাছত 18 মাৰ্চ 2026 আমি 70টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 70টা সোণালী কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 35 কেজি 500 গ্ৰাম আৰু প্ৰতি কেজি আমি 300 টকাকৈ বিক্ৰী কৰিছিলোঁ। আৰু 35 কেজি 500 গ্ৰাম সোণালী কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 10,650 টকা। তাৰ পাছত 20 মাৰ্চ 2026 আমি এটা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 700 গ্ৰাম আৰু সেইদিনাখন আমি 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 210 টকা। তাৰ পাছত 21 মাৰ্চ 2026 আকৌ আমি এটা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 500 গ্ৰাম অৰ্থাৎ আধা কেজি আৰু সেইদিনাখনো আমি 300 টকাকৈ বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 150 টকা। তাৰ পাছত 23 মাৰ্চ 2026 আমি 52টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 52টা সোণালী কুকুৰাৰ ওজন আহিছিল 28 কেজি আৰু সেইদিনাখন আমি প্ৰতি কেজি 300 টকাকৈ বিক্ৰী কৰিছিলোঁ
কৰিছিলোঁ আৰু 28 কেজি সোণালী কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 8400 টকা তাৰ পাছত আকৌ সেইদিনাখনেই সন্ধিয়া সময়ত আমি এটা কুকুৰা বিক্ৰী কৰিছিলোঁ আৰু তাৰ ওজন আহিছিল 650 গ্ৰাম আৰু 310 টকা প্ৰতি কেজিকৈ আমি বিক্ৰী কৰিছিলোঁ আৰু আমি পাইছিলোঁ 200 টকা তাৰ পাছত 25 মাৰ্চ 2026 আমি 72টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 72টা সোণালী কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 40 কেজি 700 গ্ৰাম আৰু সেইদিনাখন আমি 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 40 কেজি 700 গ্ৰাম সোণালী কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 12210 টকা তাৰ পাছত 30 মাৰ্চ 2026 আমি 51টা সোণালী কুকুৰা বিক্ৰী কৰিছিলোঁ এজন বেপাৰীক আৰু 51টা সোণালী কুকুৰাৰ ওজন সেইদিনাখন আহিছিল 28 কেজি 900 গ্ৰাম আৰু সেইদিনাখনো আমি 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰিছিলোঁ আৰু 28 কেজি 900 গ্ৰাম সোণালী কুকুৰাক 300 টকা প্ৰতি কেজিকৈ বিক্ৰী কৰাৰ পাছত আমি পাইছিলোঁ 8670 টকা বন্ধু বান্ধৱীসকল আমি 55 নম্বৰ দিনাৰ পৰা কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু 70 নম্বৰ দিনাখনলৈকে আমি গোটেই কুকুৰাবোৰ বিক্ৰী কৰি শেষ কৰিছিলোঁ আমি সৰ্বমুঠ 40730 টকাৰ কুকুৰা বিক্ৰী কৰিলোঁ আৰু কুকুৰাবোৰক পোহপাল দিওঁতে আমাৰ কিমান টকা খৰচ তথা বিনিয়োগ হৈছিল 20625 টকা আৰু যদি আমি 40730 টকাৰ পৰা 20625 টকা বিয়োগ কৰি দিওঁতে কিমান থাকিব 20105 টকা এইখিনি আমাৰ লাভ বন্ধু বান্ধৱীসকল এই সোণালী কুকুৰাবোৰক পোহপাল দি আমাৰ সৰ্বমুঠ কিমান লাভ হ'ল 20105 টকা বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি পোহপাল দি 70 দিনত যে আমাৰ প্ৰায় 20105 টকা লাভ হ'ল ইয়াৰ মানে এইটো নহয় যে আমি গোটেই দিনটো এই কুকুৰাখিনিৰ লগতে লাগি আছিলোঁ আমি এই কুকুৰাখিনিক এদিনত প্ৰায় 1 ঘণ্টা সময়হে দিছিলোঁ ৰাতিপুৱা সময়ত আধা ঘণ্টা আৰু সন্ধিয়া সময়ত আধা ঘণ্টা আৰু এনেকৈ আমি 70 দিন কুকুৰাবোৰক পোহপাল দিলোঁ আৰু 70 দিনত আমাৰ লাভ কিমান হ'ল 20105 টকা এইটো আমাৰ সাইড ইনকাম হিচাপে ধৰি লৈছোঁ আমি বেলেগ কামো কৰি থাকোঁ সেইকাৰণে 20105 টকা যে 70 দিনত লাভ হৈছে এইটো আমাৰ বাবে ঠিকই আছে আৰু যদি আপোনালোকে চাকৰি কৰি আছে বা ব্যৱসায় কৰি আছে আৰু যদি আপোনালোকে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব বিচাৰে আৰু যদি আপোনালোকৰ তাত কুকুৰা পোহপাল দিয়াৰ সুবিধা আছে তেন্তে এনেকৈ কুকুৰা পোহপাল দি আপোনালোকে এটা সাইড ইনকাম কৰিব পাৰে বা নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰে আৰু যদি আপোনালোকে পঢ়া শুনা কৰি আছে আৰু নিজৰ খৰচ যদি আপোনালোকে নিজে উলিয়াব বিচাৰে স্বাৱলম্বী হ'ব বিচাৰে তেনেহ'লে আপোনালোকে এনেকৈ কুকুৰা পোহপাল দি কম সময়ৰ ভিতৰত আৰু অতি কম সময় দি এটা ভাল উপাৰ্জন কৰিব পাৰে আৰু নিজৰ উপাৰ্জন আপোনালোকে নিজে উলিয়াব পাৰে নিজে স্বাৱলম্বী হ'ব পাৰে বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ